গাহৰিৰ মছলা তাৰ লগতে গাহৰিৰ বিভিন্ন প্ৰডাক্ট উলিয়াইছে আমাৰ লগত আছে অসম গৌৰৱ দা পিগমেন মনোজ বসুমতাৰী ছাৰ নমস্কাৰ স্বাগত জনাইছো থ্যাংক ইউ তেখেতৰ আমি আজি যিখন ৰেষ্টুৰেণ্ট যিখন আছে তেজপুৰত সেইখনত আছো নামটো হ'ল থাজিম আৰু তাত আজি মই ডিনাৰ কৰিম খাবলৈ আহিছো আৰু জানিব বিচাৰিছো যে তেওঁলোকৰ ইয়াত কি কি কনচেপ্টত গাহৰি কৰে গাহৰি আমি ডাইৰেক্ট দেখো যে 400 টকাত 1 কেজি মাংস বিক্ৰী হয় আপোনালোকে জানি আচৰিত হ'ব এটা গাহৰিৰ পৰা কিমান টকা উলিয়াব পাৰে কিমান ধৰণৰ প্ৰডাক্ট উলিয়াব পাৰে একদম সিধাকে যদি সুধো এটা গাহৰিৰ পৰা কিমান প্ৰডাক্ট বনিব পাৰে বহুত কেটা আমাৰ ধৰা স্পেশাল কাটে যদি চাও 15টা মানটো ডিফারেন্ট কাটছে আছে 15টা প্ৰডাক্ট হৈ গ'ল সেয়া 15টা এসকিউ হল তাৰ বাহিৰে তোমাৰ ৰেডি টু ইট প্ৰডাক্ট যদি চোৱা ৰেডি টু ইট প্ৰডাক্ট প্ৰায় 10টা ধৰণৰ ৰেডি টু সো অলমোস্ট अराउंड 25 এসকিউজ বুলি কব পাৰি ওকে 25টা মান প্ৰডাক্ট মানে প্ৰডাক্ট য'ত আমি দেখো গাহৰি অকল এটা প্ৰডাক্ট হিচাপে বিক্ৰী হৈ আছে কিন্তু ইয়াতে আমি দেখো যে সিম্বায়টিক ফুড যিটো তেখেতলোকৰ কোম্পানী তাত তেওঁলোকে 25টা মান প্ৰডাক্ট বনাই আছে আজি আমি ইয়াত খানাৰ টেষ্টটো ল'ম কেনেকুৱা ধৰণৰ হোৱাত আৰু থাজিমত খোৱা নাই বহু দিনৰ পৰা হেঁপাহ আছিলে খোৱাৰ গতিকে আজিও সময় সুবিধা মিলিছে সেই বিষয়ে আহিলোঁ লগতে আমি অলপ চাবলৈ আহিলোঁ থাজিম কিয় ষ্টাৰ্ট কৰিলে মানে গাহৰি পালক হিচাপে গাহৰিৰ পায়নিয়াৰ হিচাপে গাহৰি পিগমেন হিচাপে এখন ৰেষ্টুৰেণ্ট খোলাৰ প্ৰয়োজন তাক একচুয়ালি থাজিমটো হয় থাজিমখন খোলাৰ সাডেনলিয়ে হ'ল এটা মেইন উদ্দেশ্য যে মানে ধৰা আমাৰ মানুহেটো গাহৰি ভাল পায় বিশেষকৈ আমাৰ তেজপুৰত ভাল গাহৰি মাংস মানে পোৱা কোনো ৰেষ্টুৰেণ্ট বা হোটেল নাছিল প্ৰথম কথা দ্বিতীয়তে আমাৰ মাংসটোৰ কোৱালিটিটো যে ইমান ভাল সেই বস্তুটো মই ভাবিছিলো যে যদি আমাৰ এখন ৰেষ্টুৰেণ্ট হয় তাত আমি আমাৰ গাহৰিখিনিকে ব্যৱহাৰ কৰি বনাই যিসকল কাস্টমাৰ আমাৰ আহিব তাতে তেওঁলোকে সেই মাংস খাব তেতিয়া মানে তেওঁলোকে এক্সপেৰিয়েন্স কৰিব পাৰিব যে আমি যে কওঁ যে আমাৰ মিটৰ কোৱালিটিটো খুব ভাল আমাৰ মিটৰ কোৱালিটিটো অলমোস্ট ইউৰোপিয়ান ষ্টেণ্ডাৰ্ড বা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড সো সেই বস্তুটো দিবলৈ মানে মই ভাবিলো যে এনেকুৱা এটা সেটআপতকৈ আৰু বেটাৰ একো হ'ব নোৱাৰে সেয়া এটা দ্বিতীয়তে আমাৰ ইয়াত আমি যিটো পিগমেন্ট প্ৰডাক্ট সিম্বায়টিকৰ সেই প্ৰডাক্টখিনিৰ কাউন্টাৰ সেলসও কৰো ইয়াত আমি বেকন আছে সসেজেস আছে প্ৰডাক্টখিনি তুমি লাষ্ট টাইম যেতিয়া কৰিছিলা আমি তেতিয়ালৈকে ফ্ৰেশ কাটছ কিনিয়ে কৰি আছিলো এতিয়াতো আমাৰ অলমোস্ট গোটেই কমপ্লিট ৰেঞ্জ দুটামান আছে দুটামানৰ বাহিৰে বাকি ধৰা গোটেইখিনি প্ৰডাক্টে আমি গাহৰিৰ পৰা যিখিনি বনাব পাৰি প্ৰায় বনাই আছো আৰু ৰেসপন্সটো ভাল ইয়াতে আমি মানুহে আহিলে এটা এথনিক ষ্টাইলত আমাৰ মাংসটো খাব পায় তাৰ বাহিৰেও আমাৰ যিখিনি প্ৰডাক্ট আছে সেইখিনি তেওঁলোকে লৈও যাব পাৰে গুৱাহাটীত আপোনালোকৰ ইয়াৰ আউটলেট আৰম্ভ হ'ল আৰু ক'ত ক'ত আমাৰ ইয়াত এভেইলেবল মই অকমান ইয়াতে হেৰি কৰো থাজিমখন মোৰ পাৰ্সোনেল হেৰি ইনিচিয়েটিভ কিন্তু এতিয়া সিম্বায়টিক ফুডছে এই যেটো এক্সপেৰিয়েন্স পালো থাজিমৰ পৰা বা হেৰি হেতুক লৈ প্লাই আমি এতিয়া গুৱাহাটীত আমাৰ অলৰেডি আমি দুখন আউটলেট কৰিছো এখন 6 মাইলত আছে আৰু এখন জালুকবাৰীত আছে জালুকবাৰীত যিখন আছে গোটানগৰত সেইখন আমাৰ কেফে কাম ষ্ট'ৰ সো আমাৰ প্ৰডাক্টবোৰৰ যিবোৰ ধৰা বেকন আছে বেকনৰে ধুনিয়াকে স্যান্ডউইচ সহজে বনে আমি আমাৰ মৰ্টাডেলা আছে বা হেম আছে তাৰে বাৰ্গাৰ ধুনিয়াকে বনে তাৰ বাহিৰে fried rice, pork roll, then ramen with pork. এনেকুৱা আমি নানান ধৰণৰ ফিউজন কৰি প্লাই আমি ইজিলি মানে সার্ভ কৰিব পৰা স্টার্ট কৰিছো আৰু আমাৰ প্লান যেটো তুমি কৈ আছিলা গুৱাহাটীখনত আমি নিজে আনাদাৰ দুটা আউটলেট আমাৰ আহি আছে হয়তো জুলাই এন্ডত বা আগষ্টৰ ফাৰ্স্ট উইকত আমি আৰু এখন গুৱাহাটী ক্লাবৰ ওচৰত ওপেন কৰিম নেক্সট আমি আগষ্টৰ লাষ্টৰ ফালে টাৰ্গেট কৰিছো হাটিগড় চাৰিআলিত আৰু এটা আমি স্পেস পাইছো তাত কৰিম সো গুৱাহাটীত আমি 500 মান কৰিম তাৰ পিছত আমি আমাৰ এই পিগমেন্ট যেটো কেফে কাম ষ্ট'ৰৰ যেটো কনসেপ্ট সেই কনসেপ্টটোক আমি ফ্ৰেঞ্চাইজি মডেলৰে গোটেই অসম আৰু মেইন ধৰক কেপিটেল টাউনছ নৰ্থ ইষ্টৰ সেই তালৈ লৈ যাম অলৰেডি আমাৰ তাত বহুতখিনি কোৱেৰিজ আছে আমি লিষ্ট বনাই আছো কোনে কোনে আমাৰ ফ্ৰেঞ্চাইজি লবলৈ ইন্টাৰেষ্ট দেখাইছে জোৰহাটৰ কাৰণে আছে ইভেন শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় মানে এনেকে আউটলেট তেওঁলোকে নিজে আমি এটা
মডেল এটা মানে ফ্ৰেঞ্চাইজি মডেলত দি দিম আমি এটা চাই আছো যে বহুত বেছি ইনভেষ্টমেণ্ট নহয় উইদিন 10 লাখ মানৰ ইনভেষ্টমেণ্টৰ ভিতৰত এজন ছাপোজ কোনোবা আনএমপ্লয়ড ইউথ এজনে যদি ভাবে মই পিগমেনৰ এখন কেফে কাম ষ্ট'ৰ লওঁ য'ত নেকি আমাৰ টাৰ্গেট যে তেওঁ মাহে 50-60 হাজাৰ টকাৰ যদি তেওঁ প্ৰফিট যেনেকৈ তেওঁ চাকৰি কৰিলে দৰমহা পালে হয় তেনেকৈ যদি তেওঁ 50-60 হাজাৰ টকাৰ গোটেইখিনি খৰচ কৰাৰ পিছত থাকি যায় মই ভাবো ডেট উড বি এ ভেৰি ছাষ্টেইনেবল মডেল আৰু তাত আমাৰ প্ৰডাক্টছখিনিও বিক্ৰী হ'ব লগতে কেফে থাকিব য'ত 10-12-15 জন মানুহ বহি আমাৰ এই প্ৰডাক্টবোৰৰ ডিফাৰেণ্ট ডিছেছ টেষ্ট কৰিব পাৰিব এতিয়া আমি গাহৰি অলপ প্ৰডাক্ট চাওঁ আপোনালোকক দেখাওঁ এয়া মোৰ হাতত যিটো দেখিছিলে এইটো চিকেন হয় এইটো আমাৰ চিকেন ব্ৰেণ্ড এটাও আছে বাট গাহৰিটো আমাৰ নিজৰ ফাৰ্মৰ গাহৰি আৰু আমাৰ এছ'চিয়েট ফাৰ্মাৰ্ছৰ লগত এইটো স্মোক পৰ্ক এইফালে পৰ্ক মমো এনেকে পাই যাব মানে ইয়াতে আপুনি এইটো ৰেডি টু ইট মানে ৰেডি টু ইট একচুৱেলি জাষ্ট কাৰণ এইটো ঠাণ্ডা ফ্ৰজেন ষ্টেটত আছে গতিকে এইটো অকমান ষ্টিম কৰিব লাগিব প্ৰেছাৰ কুকাৰ এটাতো কৰি ল'ব পাৰে বা যদি কাৰোবাৰ মমো ষ্টিমাৰ আছে অকমান কৰিলে ইয়াত আমি ইভেন চাবা ইয়াত আমি এটা সচেজৰ পেকেটো ঢালি থৈছো আৰু এই 10 পিচ মমোৰ দাম মাত্ৰ 100 টকা সো ইটস এ ভেৰি গুড ডিল মই ভাবো আৰু ঘৰত ৰাখি যদি থয় ল'ৰা ছোৱালী যেতিয়া খাব বিচাৰে তেতিয়া ইয়াৰে যে পিচ বিচাৰে তেওঁ বনাই দিব পাৰে সো আমি দেখা পাওঁ ব্ৰেণ্ডেড যিবিলাক আহে আমি যে ব্ৰেণ্ডেড দোকানবিলাকত খাওঁ এনেকুৱাকৈ ফ্ৰিজিং বস্তুৱে আহে তাকে গৰম কৰি আমাক খুৱাই ডাঙৰ হোটেলবিলাকত এইটোৱে ব্যৱহাৰ হয় একচুৱেলি এইটো বস্তুৱে হয় তেওঁ এইটো বস্তু এপ্লাই কৰিছে আমি ভাল ভাল ৰেষ্টুৰেণ্টত দেখো এই বস্তু কিন্তু মানুহে ভাবে যে আমি এইটো বনাই দিছে কিন্তু নহয় এনেকুৱাই থাকে আমি একচুৱেলি D2C ত বেছি ফোকাস কৰিছো মানে ডাইৰেক্ট টু কাস্টমাৰ আমি বিচাৰো যে ৰিটেল কাস্টমাৰ বিলাকে এখোপা পইচা দি ডাঙৰ ৰেষ্টুৰেণ্ট এখনত খোৱাতকৈ নিজৰ ঘৰতে তেওঁ সেইখিনি বনাই খাব পাৰে এইফালে হৈ গ'ল পৰ্কৰ নৰ্মেল চপছ মানে এইটো নৰ্মেল কাট মাইটো ন হয় এইটো মানে চপছটো কি হয় ধৰক বহুতে বাৰবিকিউ কৰিব বিচাৰে পাৰ্টি আদিত সো এইটো বৰ ধুনীয়া বাৰবিকিউ কৰিবলৈ সো গ্ৰিল কৰিবৰ কাৰণে সো এইটো আমাৰ স্পেশাল কাট বুলি কওঁ এইটো চপছ বাকি এইটো পৰ্ক বেলি বেকন পৰ্ক বেলি বেকন আমাৰ বেকন একচুৱেলি আমি তিনি ধৰণৰ বেকন বনাও বেলি বেকন প্ৰাইম বেকন এণ্ড বেক বেকন সো ডিফাৰেণ্ট পাৰ্টছৰ পৰা বনে সো এয়া বেলি বেকন দেন আমাৰ ইয়াতে হেম আছে এইটো টপিনাৰ যিটো বেক টপিনাৰ পৰা বনে হেমটো ব্ৰেকফাষ্টৰ কাৰণে খুব হেৰি বহুতে এইটো এনেকেও খায় ইউৰোপৰ মানুহ বা আমাৰ ইয়াতো কিছুমান মানুহ আছে যোনে এই হেমটো ডাইৰেক্ট খায় বা অকমান আপুনি পেনত এইটো 2 মিনিট মান সেকি পেলাই খাব পাৰে এইটো এটা মৰ্টাডেলা বুলি প্ৰডাক্ট আছে এইটো সসেজ আছে আমাৰ এটা বহুত ইন্টাৰেষ্টিং সসেজ বনাইছো বেম্বু শুট সসেজটো আছে নে এইটো এটা হৈ গ'ল পৰ্ক শিখ কাবাব আমি পৰ্কৰ কাবাবো বনাইছো সো দ্যাটস এ ভেৰি ইন্টাৰেষ্টিং প্ৰডাক্ট সসেজেস আমি তিনটা ফ্লেভাৰৰ আছে প্লেন সসেজ স্পাইসি সসেজ বেম্বু শুট সসেজ সো আমি যিখিনি ৰেডি টু ইট প্ৰডাক্ট বনাইছো সেই ৰেডি টু ইট প্ৰডাক্টখিনিত আমি ট্ৰাই কৰিছো যে আমাৰ নৰ্থ ইষ্টৰ মানুহৰ যিটো প্লেটেবিলিটি যিটো টেষ্ট বাডছ তো সেইটো ধৰক বেম্বু শুট সসেজ আপুনি কতো নাপায় ৱৰ্ল্ডৰ হয়তো কতো বেম্বু শুট সসেজ নাপায় ট্ৰাই কৰিলো বঢ়িয়া হয় তো ঠিক তেনেকে আমি স্পাইসেস বিলাকত আমাৰ লোকেল সেজৱান ধৰক জাবৰাং আমি ব্যৱহাৰ কৰিছো মান ধনিয়া ব্যৱহাৰ কৰিছো এনেকে আমি লোকেল কন্ডিমেন্টস ইউজ কৰি পেলাই আমাৰ প্ৰসেসিংত কৰিছো সো সেইটো কাৰণে মই ভাবো আমাৰ লোকেল মানুহে ভাল পাব যদিও আমাৰ ইয়াত আমাৰ পৰ্ক ইটিং কালচাৰটো অলপ বেলেগ কিন্তু মই ভাবো এতিয়া লাহে লাহে সেইটো খলনি হৈছে আমাৰ নৱচামে বিভিন্ন ঠাইলৈ যায় তেওঁলোকে যেতিয়া ঘূৰিব যায় বেলেগ বেলেগ দেশত তেওঁলোকে বেলেগ বেলেগ ধৰণৰ প্ৰিপাৰেচন দেখে সেইবোৰ ইয়াতো খাব বিচাৰে সো সেই অপচনবিলাক আমি এভেইলেবল কৰিব বিচাৰিছো বিশেষকৈ পৰ্কৰ ক্ষেত্ৰত মই ভাবো যে কৰিবলগীয়া বহুত আছে আৰু কৰিব পৰা বহুত আছে সো সেয়াই আমাৰ এটা প্ৰয়াস আৰু গাহৰি উদ্যোগটোৰ ক্ষেত্ৰত গাহৰিক উদ্যোগলৈ লৈ যোৱা মূল মানুহজনে হ'ল আমাৰ লগত থকা মানুহজনে হ'ল বসুমতাৰী ছাৰ মনোজ বসুমতাৰী ছাৰ আজিৰ ভিডিঅ'টোত মই আৰু আমি কি খাম সেই বিষয়ে দেখাম তেওঁলোকৰ ইয়াতনো কি ধৰণৰ বস্তু এভেইলেবল আপোনালোকে আহিলে ক'ত খাব পাৰিব এইখিনিও দেখাম কিন্তু এটা বস্তুৱে ভাল লাগিছে যে গাহৰি যিটো গাহৰি আমি বহুতে গাহৰি বুলি ক'লে এটা জাষ্ট এটা পোহা বস্তু এটা বুলি ভাবি লৈছিলে সেই বস্তুটোকে সেই আমাৰ মাঘৰ বিহুত বিকা কালচাৰটোৰ পৰা আজি যে ইমানকেইটা প্ৰডাক্ট 26টা প্ৰডাক্ট বনিব পাৰে আৰু সেই প্ৰডাক্টৰে মাৰ্কেটত ডিমাণ্ডো বহুত ভাল আছে তাৰ লৈ এটা ব্যৱসায় হ'ব পাৰে তাত বহুত মানুহ সংস্থাপিত হ'ব পাৰে
সেয়াই কিন্তু আজি দেখাৰ প্ৰয়াস আছিলে ধন্যবাদ থাকিল থেংক ইউ thank প্ৰাঞ্জল you। আৰু এতিয়া গৈ আমি যিহেতু আমি হোটেলখনত আছো তাত আমি খানাৰ বিষয়ে জনাব লাগিব আপোনালোকক কেনেকুৱা শেষত আমি সেইখিনি জনাইছো বলক শেষ কৰোঁ থেংক ইউ আৰু শেষত আমি ললো ভাত সাজ আৰু এয়া আমি লৈছো এটা স্পেচিয়েল পৰ্ক থালি আৰু এজনে ভেজ খাব বোলে আৰু ইয়াত আহি ভেজ খাইছা যে মানে কি হ'ল ৰাতিপুৱা একো নাই নাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই গতিকে এই ভেজ খাইছে আৰু আমি দুটাই খুব ধুনীয়াকৈ পৰ্ক থালি লৈছো স্পেচিয়েল পৰ্ক থালি আৰু কি আছে আপোনালোকক ওচৰৰ পৰা আহক মই দেখাই দিওঁ এইফালে চাওক এইখিনিতো আইটেম আছে ভেজৰ আইটেমখিনি তাৰ লগতে এইফালে আহিলে গাহৰি এইফালে আহিলে গাহৰি আৰু এইফালে আহি গ'ল গাহৰি যিহেতু আমি পিগমেনৰ লগত আছো আৰু গাহৰি নাখালে ভাল নালাগিব আৰু ইয়াত আহি গাহৰিৰ টেষ্ট ল'ব লাগিব যাতে আমি গাহৰিক এটা উদ্যোগত পৰিণত কৰিব পাৰোঁ আৰু এতিয়া আমি খোৱাৰ পিছত আপোনাক মই খানা কেনেকুৱা আছিলে সেই বিষয়ে জনাই আছোঁ দেখিছে নহয় খুব সুন্দৰকৈ থালখন চুচি বাচি একেবাৰে খালোঁ আৰু মনোজ দা ধন্যবাদ থাকিলে একদম বঢ়িয়া স্ম'ক পৰ্কটো কিছু আল্টিমেট আছিলে স্ম'ক পৰ্ক মই আগতে এখনত খাইছিলোঁ হা মই কৈ থওঁ ইয়াৰ মাজতে মিনি ধাবা বুলি ডিব্ৰুগড়ৰ যোৰহাটৰ JC কিনাৰত এখন আছে সেইখনত খাই যেনেকুৱা লাগিছিলে আজি সেই তেনেকুৱাই লাগিছিলে মানে তেনেকুৱাই লাগিছে একদম মুখত থাকি গৈছে সেই ফিলটো কিন্তু এতিয়াও পাইছোঁ মিনি ধাবাত কোনে কোনে খাইছে কমেণ্ট কৰি জনাব আৰু সেই একেই টেষ্ট আপোনালোকে কিন্তু আহিলে তেজপুৰতো খাব পাব ইয়াতে মনোজ দা থেংক ইউ ধন্যবাদ থাকিল আৰু আপোনালোকক তুমি যিখিনি থলুৱা ব্যৱসায়িক তুমি যিখিনি মানে হেৰি দি আছা হয় তেনেকে কৰি গৈ থকা থেংক ইউ তোমাৰ কণ্টেণ্টৰ কোৱালিটি মই একো নকওঁ ৰাইজে জানে সেইটো থেংক ইউ তাত আৰু বেলেগে ক'বলগীয়া নাই অহাৰ কাৰণে বহুত ধন্যবাদ ধন্যবাদ আহি থাকিবা এনেকে টাচত থাকিবা আৰু নিজৰ কাম এনেকে আগবঢ়াই লৈ গৈ থকা ঠিক আছে আমাৰো বেষ্ট উইচেছ থাকিল থেংক ইউ আৰু আপোনালোকে ইয়াত কোনে কোনে খাইছে আৰু আপোনালোকে আহিব পাৰিব পৰুৱা চাৰিআলিৰ পৰা মানে আপুনি যদি কলিয়াবৰ ফালৰ পৰা আহে পৰুৱা চাৰিআলিৰ পৰা লেফ্ট চাইড সোমালে বা আপুনি গুগলত লোকেশ্যন মাৰিলে পাই যাব আপুনি ঠাইছে দৰং কলেজত যোৱা ৰাস্তাটো ধন্যবাদ